এই মুহূৰ্তত অৰুণোদয় আসামৰ সমূহ দৰ্শকক দিব ওলাইছে এটা বিগ ব্ৰেকিং। যোৱা দুদিন পূৰ্বে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছিল মন্ত্ৰী অশোক সিংহালে আৰু ইয়াৰ পিছতে জাঙুৰ খাই উঠিছিল আমছু আৰু আজি কিছু সময় পূৰ্বে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এটা সজাতি দলে হাউলি আৰক্ষী থানাত দাখিল কৰে এখন এজাহাৰ আৰু মন্ত্ৰী অশোক সিংহাল এগৰাকী বহিৰাগত বন্দী আৰু তেওঁ অসমৰ মাটি পানীৰ সৈতে কোনো সম্বন্ধ নাই, তেওঁ অসমৰ বাবে এক অভিশাপ। আমি পুনৰবাৰ জনাইছো এই খবৰ। যোৱা দুদিন পূৰ্বে মিয়া জনগোষ্ঠীৰ বিৰুদ্ধে যি সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিছিল মন্ত্ৰী অশোক সিংহালে আৰু তাৰ পিছতে জাঙুৰ খাই উঠিছে আমছু আৰু আজি কিছু সময় পূৰ্বে আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত এটা সজাতি দলে হাউলি আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ আৰু মন্ত্ৰী অশোক সিংহাল এগৰাকী বহিৰাগত বন্দী আৰু তেওঁ অসমৰ মাটি পানীৰ সৈতে কোনো সম্বন্ধ নাই, তেওঁ আচলতে অসমৰ বাবে এক অভিশাপ বুলি উল্লেখ কৰে আৰু অতিকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীগৰাকীয়ে নিজৰ ভেটি উচন হ'ব বুলি ভাবি হিন্দু লোকৰ প্ৰিয় ভাজন হোৱাৰ বাবে এই ধৰণৰ মন্তব্য প্ৰদান কৰিছে বুলি আমছু সভাপতিগৰাকীয়ে এনেদৰে মন্তব্য প্ৰদান কৰে আৰু লগতে তেওঁ উল্লেখ কৰে যে আজি তেওঁলোকে গণতান্ত্ৰিকভাৱে এজাহাৰ দাখিল কৰিছে আৰু ইয়াৰ পিছত যদি এনেকুৱা সাম্প্ৰদায়িক মন্তব্য কৰে তেন্তে সকলোৱে তীব্ৰ আন্দোলন কৰিব বুলি বাধ্য হ'ব বুলি তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে। আজি আমি হাউলি পুলিচ ষ্টেচনত এটা এফআইআৰ দাখিল কৰিছোঁ আৰু এই এফআইআৰটো আমি দাখিল কৰিছোঁ এজন অনা অসমীয়া, অসম বিৰোধী, অসমৰ শত্ৰু আৰু অসমৰ এজন খুব ব্যাগুম বিভাগৰ মন্ত্ৰী, স্বাস্থ্য বিভাগৰ মন্ত্ৰী, ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে আজি আমি এফআইআৰ দাখিল কৰিছোঁ। এইজন ব্যক্তি আচলতে অসমৰ কাৰণে এটা অভিশাপ, অসমীয়া জাতিৰ কাৰণে অভিশাপ। এইজন ব্যক্তিয়ে দুদিনমান আগতে অসমৰ প্ৰায় 90 লাখ জনসংখ্যা থকা এটি জনগোষ্ঠীক টাৰ্গেট কৰি যি ধৰণে সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাই এটা সংঘাত সৃষ্টি কৰিব বিচাৰিছে অশোক সিংহালে, তাক আমি সদৌ অসম সংখ্যালঘু ছাত্ৰই তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। তেওঁ অতি নিম্নমানৰ নিজ মানসিকতাৰ ব্যক্তি, যিজন ব্যক্তিয়ে আচলতে অসমীয়া ভাষাটোকে শুদ্ধভাৱে ক'ব নোৱাৰে, এজন বহিৰাগতই আজি ৰাজনৈতিক ক্ষমতা লাভ কৰি অসমখন ধ্বংস কৰিবৰ কাৰণে ইয়াত আহিছে। অসমৰ পৰা তেওঁ বিভিন্ন বিভাগত লুটি-পুটি খাই ধন সংগ্ৰহ কৰি আজি তেওঁ ৰাজনৈতিকভাৱে যেতিয়া দেখিছে যে বিফল হোৱাৰ সম্ভাৱনা বেছি, অসমৰ ৰাইজে এনেকুৱা অনা অসমীয়া ব্যক্তিক বয়কট কৰাৰ সিদ্ধান্ত লৈ আছে, তেনে সময়ত সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পাই হিন্দু মুছলমান কথাবিলাক কৈ কাৰোবাক ক'ৰবাত দোকান দিব লাগে, ক'ৰবাত দিব নালাগে আৰু কোনো জনগোষ্ঠীৰ লগত তেওঁ 1% নাই, সেই জনগোষ্ঠীয়ে কেতিয়াও কোৱা নাই যে অশোক সিংহাল তেওঁলোকৰ লগত থাকিব লাগে। এনেকুৱা কথা বাৰ্তা কৈ আচলতে এটা অসমত ভাতৃঘাতী সংঘাত সৃষ্টি কৰিব বিচাৰিছে আৰু সেই কাৰণে আজি আমি এফআইআৰ দাখিল কৰিছোঁ যে অশোক সিংহালৰ বিৰুদ্ধে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এজন সংবিধানৰ শপত খাই সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন, সমমৰ্যাদা আৰু সমবিকাশৰ কথা ক'ব লাগে। তেনে ক্ষেত্ৰত সংবিধানক অৱমাননা কৰি শপত খোৱা মানুহজনে কি ধৰণে এটা জনগোষ্ঠীক টাৰ্গেট কৰি এনেকুৱা ধৰণৰ মন্তব্য দিব পাৰিছে, এই কথাটো কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব। আচলতে অশোক সিংহালে গম পায় নে নাই? অশোক সিংহালৰ যদি বুকুত দম আছে তেনেহ'লে নিৰ্বাচনৰ সময়ত মিয়াসকলৰ ভৰিত ধৰি ভোট ভিক্ষা কৰাটো বন্ধ কৰি দিয়ক, ৰাজহুৱা ঘোষণা কৰক। তেওঁ ৰাজহুৱা ঘোষণা কৰক যে মিয়াসকলৰ ভোট আমাক নালাগে। তেনেহ'লে চামুগুৰিত কিয় মিয়াৰ ভৰিত পৰি ভোট লাগে বুলি ভোট ভিক্ষা খুজিবলৈ গৈছিল বিজেপি দলে? ইয়াৰ জবাব অশোক সিংহালৰ হাতত আছে। গতিকে এই অশোক সিংহাল ডাঙৰীয়াক স্পষ্টভাৱে সকীয়াই দিছোঁ যে আপুনি প্ৰকৃততে যিহেতু অসমীয়া নহয়, অসম দৰদী নহয়, অসমীয়া দৰদী নহয়, অসমীয়া জাতি দৰদী নহয়, গতিকে অসমখনক ভাঙি থান-বান কৰি আপুনি ইয়াৰ পৰা গুচি যাব, এইটো আমি সহজে মানি নলওঁ। স্পষ্ট ভাষাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অশোক সিংহালৰ বিৰুদ্ধে তেওঁৰ মন্ত্ৰীত্ব থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰেই নাই। গতিকে এইজন মন্ত্ৰীক ইমিডিয়েট মন্ত্ৰী সভাৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি আমি ইতিমধ্যে ৰাজ্যপালক এখন স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছোঁ, বিধানসভাৰ অধ্যক্ষক আমি এখন স্মাৰকপত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছোঁ, নিৰ্বাচন আয়োগকো আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি কোনো পদ্ধতিতে এনেকুৱা সাম্প্ৰদায়িক ব্যক্তিক প্ৰশ্ৰয় দিব নালাগে, যিজনে ভাওনাকো আজি মিয়াসকলক তুলুঙা মন্তব্য দিছে, তাৰপিছতে ভাওনা ইহঁত মাতিবলৈ গৈছিল, তাতে ভাওনাকো তেওঁ তুলুঙা মন্তব্য দি আচলতে অসমীয়া জাতিটোৰ আৱেগ, অনুভূতি, ধৰ্মীয় অনুভূতি সকলোতে আঘাত কৰি আছে। এটাৰ পিছত এটা তেওঁ এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ ৰচনা এইকাৰণে কৰি আছে যে কাৰণ অসমৰ ভিতৰত যিমান মন্ত্ৰী আছে আটাইতকৈ কৰাপ্টেড মন্ত্ৰীগৰাকী হৈছে অশোক সিংহাল, আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীজন হৈছে অশোক সিংহাল। গতিকে তেওঁৰ দুৰ্নীতি থাকিবৰ কাৰণে, তেওঁৰ ৰাজনৈতিক ভৰিৰ তলত মাটি নাই, সেইখিনি সুৰক্ষিত কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বাৰ্তা কৈ আমাক ভাগ বিভাজন কৰিব বিচাৰিছে। আজি এনেকুৱা লাগিছে, ভয় হৈছে যে আজি তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী
আজি আমাৰ সন্দেহ হয় যে স্বাস্থ্য বিভাগৰ মন্ত্ৰী হৈ এনেকুৱা মন্তব্য দি আচলতে সেই মিয়া জনগোষ্ঠীটোক স্বাস্থ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে নেকি? বিভিন্ন অঞ্চলত ডক্টৰবিলাকক তেওঁ ইয়াৰ পৰা উঠাই ল'ব বিচাৰিছে নেকি? গুৱাহাটী GMCত যাতে মিয়াসকলৰ ভাল ট্ৰিটমেণ্ট নহয়, ৰোগীসকলক যাতে ধৰ্মীয় দৃষ্টিকোণে চোৱা হয়, তাৰে এটা ইংগিত তেওঁ আচলতে বহন কৰিছে নেকি? তাৰে কথাটো ক'ব বিচাৰিছে নেকি? স্পষ্টকৈ মুখ্যমন্ত্ৰীয়ে জবাব দিব লাগিব যে আচলতে হস্পিটেলত কোনো জাতি ধৰ্ম নাথাকে, হস্পিটেলতো যাতে জাতি ধৰ্ম হয়, জাতি ধৰ্মৰ নামত যাতে চিকিৎসা হয়, এইটোৱে যাতে ডক্টৰসকলৰ মাজত, নাৰ্ছসকলৰ মাজত, কৰ্মচাৰীসকলৰ মাজত যাতে বিভাজন আহে, এইটো কৰিবৰ কাৰণে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি আমাৰ ইতিমধ্যে সন্দেহ হৈছে। গতিকে কোনো পদ্ধতিতে তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী থকাৰ নৈতিক অধিকাৰ নাই, তেওঁ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে। তেওঁক মন্ত্ৰী হ'বৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আমি আজি আইনৰ আশ্ৰয় লৈছো, পৰৱৰ্তী পৰ্যায়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰিম, কিন্তু কোনো পদ্ধতিতে অশোক সিংহালৰ এনেকুৱা কথা আমি সহ্য নকৰোঁ। তাৰ মানে তেওঁ নিজকে হিৰো সজাবৰ কাৰণে তেওঁ ভাবিছে অসমৰ ৰাইজক এনেকুৱা কথা ক'লে অসমৰ ৰাইজ ডাঙৰ খাই উঠিব, হিৰো হ'ম, হিন্দু মানুহসকলে ভাল পাব। তেওঁ যিটো নাখায় বুলি কৈছে, সেই নোখোৱা বস্তুটো গৰু অসমৰ ইপাৰৰ পৰা মেঘালয়লৈকে যেতিয়া যায় সেইটো বন্ধ কৰা সাহস কিয় নহয়? তেওঁ যিটো নাখায় বুলি তেওঁ কৈছে, আমি যিটো নাখাওঁ সেইটো যিটো আমি পূজা কৰোঁ, যিটো এইটোসকলে খায় তেওঁলোকৰ লগত মই নাই। মই অশোক সিংহালক প্ৰত্যাহ্বান জনাইছোঁ, শ্ৰীৰামপুৰৰ গেটৰ মাজেদি শ শ গৰু কেনেকৈ যায়, মেঘালয়লৈ কেনেকৈ পাৰ হয়? তাৰমানে কি তাতে কমিশ্যন দি পাৰ কৰা হৈ আছে নেকি? সেইবিলাক বন্ধ কৰিব নোৱাৰে। যদি পূজা কৰা হৈছে, পূজা কৰে, অনুভূতি আছে, তেনেহ'লে সকলোখিনি বন্ধ হ'ব লাগে। সেইখিনি বন্ধ কৰা সাহস কিয় নহয় অশোক সিংহালৰ? গতিকে আমি স্পষ্টভাৱে দেখিছোঁ যে আচলতে বিজেপি দলে সদায় সাম্প্ৰদায়িক কথা বাৰ্তাবিলাক কৈ সাম্প্ৰদায়িক বিষবস্প বিয়পাই ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰে। এইটো কিন্তু অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে, সামাজিক জীৱনৰ কাৰণে, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ কাৰণে কিন্তু এটা শুভ লক্ষণ নহয়। এইসকল অনাঅসমীয়া বহিৰাগতই অসমত ৰাজনৈতিক দপদপনি কৰি মন্ত্ৰী পাই অসমখন ধ্বংস কৰি এটা সময়ত গুচি যাব। সেইকাৰণে অসমবাসী ৰাইজক মই বিনম্ৰতাৰে আহ্বান জনাইছোঁ, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক নীতি কৰা, অসমীয়া মানুহৰ মাজত বিভাজন সৃষ্টি কৰা, ধৰ্মৰ নামত বিভাজন সৃষ্টি কৰা এইসকল ব্যক্তিক আমি বয়কট কৰি অসমীয়া জাতিটো, অসমখনক, অসমীয়া সমাজখনক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব। অন্যথাই কিন্তু অসমীয়া সমাজ ধ্বংসৰ পথত তেওঁলোকে গতি কৰাই লৈ যাব। কাৰণ তেওঁ আজি অসমত আছে, কাইলৈ অসমৰ পৰা তেওঁ বিদায় মাগিব, তেওঁ কাইলৈ অসমৰ পৰা গুচি যাব। কাৰণ তেওঁ অসমীয়া ভাষাই ক'ব নাজানে আজিলৈকে, সেইজন মানুহ অসমত তেওঁ নাথাকে, ধন লুটি লৈ অসমখন তেওঁ ত্যাগ কৰিব। গতিকে আমি ইয়াতে যিহেতু জন্ম লভিছোঁ, আমি অসমীয়া জাতি একেলগে ইয়াত থাকিব লাগিব। গতিকে আমি অসমখন সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত অসমীয়া জাতি আমি একগোট হৈ এইসকলৰ বিৰুদ্ধে, এই ধৰণৰ মন্তব্যৰ বিৰুদ্ধে আমি মাত মাতি ওলাই আহিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত আছে, FIR লঞ্চ কৰিছোঁ। গতিকে এই FIR ভিত্তিত তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা আৰু ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু স্পষ্টকৈ মই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে যদি বা সৎ সাহস আছে, অশোক সিংহালৰ যদি সৎ সাহস আছে, চামগুৰিত যে ভোট ভিক্ষা কৰিব গৈছিল, সেই মিয়াসকলৰ ভৰিত ধৰি যে ভোট ভিক্ষা খুজিলে, যদি বুকুত সৎ সাহস আছে, 26ৰ নিৰ্বাচনত এতিয়াই ঘোষণা কৰক যে কোনো ধৰণৰ নিৰ্বাচনী বৈতানি কোনো ধৰণৰ প্ৰতিনিধি নাথাকে, কোনো ধৰণৰ বিজেপিৰ কেণ্ডিডেট নাথাকে,